সুপ্ৰিম কোৰ্টত নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে 237টা গোচৰ বিচাৰাধীন হৈ আছে। তেনে অৱস্থাতে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰততে নাগৰিকত্ব সংশোধনী আইন ইতিমধ্যে প্ৰয়োগ কৰিছে আৰু বিদেশীক নাগৰিকত্ব দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ই অত্যন্ত দুৰ্ভাগ্যজনক আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি এক চৰম ভাবুকি বুলি আমি অসম সন্মিলিত মহাসংঘই অভিহিত কৰোঁ। উল্লেখযোগ্য যে 2024 চনৰ 19 মাৰ্চত নাগৰিকত্ব সংশোধনী আইন 2019ৰ শুনানি অনুষ্ঠিত হৈছিল। তেতিয়াৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠৰ লগত আছিল ন্যায়াধীশ JB পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ। এই তিনিজনীয়া বিচাৰপীঠে নাগৰিকত্ব আইন কাৰ্যকৰী কৰিবলৈ 2024 চনৰ 11 মাৰ্চত ভাৰত চৰকাৰে যি নিয়মাৱলী ঘোষণা কৰিছিল সেই নিয়মাৱলী নাকচ কৰিবৰ কাৰণে আবেদনকাৰীসকলে সুপ্ৰিম কোৰ্টত আবেদন জনাইছিল আৰু সেই ক্ষেত্ৰত এটা স্থগিতাদেশ বিচাৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে চন্দ্ৰচূড় ডাঙৰীয়াৰ নেতৃত্বাধীন বিচাৰপীঠে আবেদন আছিল, এই আবেদন তেওঁ নাকচ কৰিছিল আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ 9 এপ্ৰিলত ঘোষণা কৰি কৈছিল যে ভাৰত চৰকাৰে আবেদনকাৰীসকলৰ যি আবেদন সেই আবেদন সম্পৰ্কত তেওঁলোকৰ জবাব দাখিল কৰিবৰ কাৰণেহে নিৰ্দেশ জাৰি কৰিছিল। দুৰ্ভাগ্যজনকভাৱে চন্দ্ৰচূড় ডাঙৰীয়া অৱসৰ গ্ৰহণ কৰাৰ পিছত আজিলৈকে এই নাগৰিকত্ব সংশোধনী আইনৰ কোনো শুনানি অনুষ্ঠিত হোৱা নাই। এতিয়া দেখা গৈছে এই 2025 চনৰ 1 ছেপ্টেম্বৰত ভাৰত চৰকাৰে পুনৰ এক নিৰ্দেশনা যোগে এই নাগৰিকত্ব সংশোধনী আইনৰ বিদেশীক নাগৰিকত্ব দিয়াৰ যিটো ম্যাদ আছিল সেই ম্যাদ 2014 চনৰ 31 ডিচেম্বৰ আছিল আৰু এতিয়া 2024 চনৰ 31 ডিচেম্বৰলৈ ই বৃদ্ধি কৰিলে। ই এক চূড়ান্ত অন্যায় কাৰ্য। বিচাৰাধীন হৈ থকা 237টা গোচৰৰ চূড়ান্ত ৰায় নোহোৱাকৈ এই ধৰণে এটাৰ পিছত এটা নটিফিকেশ্যন জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে যিটো গণতান্ত্ৰিক এটা ন্যায় ব্যৱস্থা তাৰ প্ৰতিয়ে এটা ভাবুকিৰ সৃষ্টি কৰিছে। ই অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত পৰিতাপৰ বিষয়। অসম সন্মিলিত মহাসংঘই ভাৰতৰ ভিতৰতে আমি একমাত্ৰ সংগঠন যিয়ে আমি নাগৰিকত্ব সংশোধনী আইন 2016 7 ছেপ্টেম্বৰত প্ৰথম এই আইনখন আনিবৰ কাৰণে যিখন ঘোষণাপত্ৰ জাৰি কৰিছিল সেইখনকে আমি অবৈধ অসাংবিধানিক বুলি আমি মহাসংঘই 8 গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে আমি গোচৰ তৰিছিলো। এই গোচৰটো আছিল 68/2016 আৰু এই গোচৰটো মাত্ৰ 3টা শুনানি লৈ তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্টন ভলিনাৰী মানে 2016 চনৰ 10 মাৰ্চত সাংবিধানিক বিচাৰপীঠলৈ এই গোটেই বিষয়টো প্ৰেৰণ কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সাংবিধানিক বিচাৰপীঠে এই গোচৰটোৰ আজিলৈকে শুনানি নললে পৰি থাকিল। আমি সেইকাৰণে এতিয়া এই 68/2016 এই গোচৰটো ক্ষীপ্ৰ শুনানিৰ কাৰণে আমি আবেদন জনাবৰ কাৰণে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। কাৰ্যকৰী সভাপতি হিচাপে মই মতিউৰ ৰহমানে 2019 চনত নাগৰিকত্ব সংশোধনী আইন যেতিয়া সম্পূৰ্ণৰূপে পাৰ্লিমেণ্টত যেতিয়া পাছ কৰিলে তাৰ পিছতেই তাৰ বিৰুদ্ধে 30টা খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনক লৈ গোচৰ তৰিছিলো। গোচৰটো আছিল 14/15/2019 আৰু সেই গোচৰটোৰ ক্ষীপ্ৰ শুনানিৰ কাৰণে আমি আবেদন জনাবৰ কাৰণে প্ৰস্তুতি কৰিছো আৰু লগতে 2025 চনৰ 1 ছেপ্টেম্বৰত বিদেশীক নাগৰিকত্ব দিয়াৰ ম্যাদ বৃদ্ধিৰ যি এক নটিফিকেশ্যন তাকো আমি প্ৰত্যাহ্বান জনাই আমি চেলেঞ্জ কৰিবৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছো আৰু এসপ্তাহৰ ভিতৰত আমি সুপ্ৰিম কোৰ্টত এই গোটেই বিষয়বোৰক লৈ আমি আবেদন জনাম। নতুন দিল্লীত অধিবক্তা সমীৰণ শৰ্মা আৰু ভাৰতৰ জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱান ডাঙৰীয়া প্ৰমুখ্যে আমি বিশিষ্ট অধিবক্তাসকলৰ লগতে এই গোটেই বিষয়টো আলাপ আলোচনা কৰি আজি এসপ্তাহ জোৰা আমি এই গোটেই বিষয়টো কি ধৰণে আমি আগবঢ়াই লৈ যাব পাৰো এই ন্যায়িক ব্যৱস্থাৰ এটা ন্যায় বিচাৰি সেই সম্পৰ্কত আমি আলাপ আলোচনা চলাই আছো আৰু আমি আশা ৰাখিছো যে এসপ্তাহৰ ভিতৰত আমাৰ আবেদন আমি সম্পূৰ্ণ হ'ব আৰু আমি এইটো সুপ্ৰিম কোৰ্টত দাখিল কৰিম আৰু পৰ্যায়ক্ৰমে তাৰ শুনানিৰ ব্যৱস্থা হ'ব। আমাৰ অসমৰ পৰাও আন যিবোৰ দল সংগঠনে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত গোচৰ তৰিছিল এই সকলোকো শীঘ্ৰে সুপ্ৰিম কোৰ্টত ক্ষীপ্ৰ শুনানিৰ কাৰণে আবেদন জনাবৰ কাৰণে অনুৰোধ জনাইছো আৰু সেইটো আমি জোৰদাৰ কৰি তুলিব পাৰিলেহে
সুপ্ৰিম কোৰ্টত বিচাৰ অনুষ্ঠিত হ'ব আৰু যিহেতু বিচাৰাধীন বিষয় সুপ্ৰিম কোৰ্টৰ বিচাৰৰ জৰিয়তেহে আইনখনৰ ন্যায্যতা সম্পৰ্কত সিদ্ধান্ত হ'ব। গণতান্ত্ৰিক আন্দোলনৰ প্ৰয়োজন আছে, ৰাইজে গণতান্ত্ৰিকভাৱেও আন্দোলনৰ জৰিয়তে এই আইন যে নামানে সেই কথা স্পষ্টভাৱে ৰাজহুৱাকৈ ঘোষণা কৰাটো এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু তাৰ লগে লগে নাগৰিকত্ব আইনখনৰ যাতে ক্ষীপ্ৰ শুনানি হৈ এটা যাতে সিদ্ধান্তলৈ আহে তাৰ কাৰণেও সুপ্ৰিম কোৰ্টত আবেদন জনোৱাটো সমানে জৰুৰী। মই কৰজোৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় সংগঠনসমূহক এই ক্ষেত্ৰত সোনকালেই ক্ষীপ্ৰ ভূমিকা ল'বৰ কাৰণে আহ্বান জনাইছো।